পঞ্চম দিন ৰাতুল ডেকাৰ দৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক মৰিগাঁও পথাৰত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সাংবাদিক সংস্থা আৰু মিডিয়া ক্লাবৰ জৰিয়তে অনুষ্ঠিত হৈছে। আপুনি নিজে উপস্থিত থাকি কি উপচাৰ অনুভৱ? আজি অত্যন্ত এটা দুখৰ অনুভৱ আৰু মৰিগাঁও জিলা সাংবাদিক সন্থা আৰু সাংবাদিক ক্লাব একেলগে মিলি পেলাই আজি অনুষ্ঠানভাগ পাতিছে। আজি সকলোৱে মিলি পেলাই সমগ্ৰ মৰিগাঁওবাসী ৰাইজে আজি ইয়াত একত্ৰিত হৈছিলে আৰু তেওঁলোকে ইমান সুন্দৰকৈ এইখন শোকসভা আজি আয়োজন কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এষাৰ কথাই মই ক'ম যে আজি শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা আগবঢ়োৱাৰ সমান্তৰালভাৱে আমি মৰিগাঁওবাসী ৰাইজ এনে এজন ব্যক্তি তেওঁৰ অকল এজন সাংবাদিক হিচাপেই নহয়, সামাজিক জীৱনতো তেওঁৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ অৱদান আছে। যিসকলে পাৰে সকলোকে মই আহ্বান জনাবলৈ বিচাৰিছোঁ যে আহক আমি সকলোৱে মিলি য'ত কিঞ্চিত হ'লেও তেওঁৰ দুটি কণমানি শিশু আছে, সেই শিশুকেইটিৰ ভৱিষ্যত আমি গঢ়িব লাগিব, সেইটো আমাৰ দায়িত্ব। আজি আমি সভা এভাগ পাতি যদি কাইলৈ 10-15 দিন বা এমাহৰ পিছত আমি আমাৰ সেই গুৰু দায়িত্ব পাহৰি যাওঁ, মই কেতিয়াও কাকো জোৰ কৰিব নিবিচাৰোঁ। কিন্তু মই ভাবোঁ ৰাইজে বা সমাজখনে যদি নখ জোকাৰে তেতিয়াহ'লে এখন নৈ বয় বুলি কয় কথাত। তাৰ বাবে আমি সকলো একত্ৰিত হৈ যদি আমি য'ত কিঞ্চিত হ'লেও আমাৰ কিবা অকণমান দান বৰঙণি আগবঢ়াব পাৰোঁ, এই কণমানি শিশুকেইটিৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ বা ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সেই মই আহ্বান জনাব বিচাৰিছোঁ। আৰু শেষত তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।